নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব প্ৰথমটো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো কৈছে বিৰোধী পৰাজয় হ'লে ইভিএমত দুখ নিদিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰৰ লগতে কৈছে ৰাজ্যখনত অহা 2 মে'ত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ মুক্ত আৰু নিকা কৰাৰ দাবী মঙলবাৰে মহাজোঁটে দেশৰ নিৰ্বাচন আয়োগলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল আৰু ৰাজ্যৰ সহকাৰী মুখ্য নিৰ্বাচনী বিষয়াৰ জৰিয়তে আয়োগলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰখনত ভোটগণনাৰ মুক্ত আৰু নিকা আৰু সম্পৰ্কত মহাজোঁটৰ তৰফৰ পৰা 6টা পৰামৰ্শ আগবঢ়াইছিল আৰু সেই পৰামৰ্শকেইটা হৈছে প্ৰতিটো সমষ্টিৰ ভোটগণনাৰ কামত প্ৰতিখন টেবুলত নিয়োজিত চৰকাৰী বিষয়া কৰ্মচাৰীৰ বিতং তালিকা ৰিটাৰ্ণিং বিষয়াসকলে যাতে প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীক প্ৰদান কৰে আৰু ষ্ট্ৰং ৰুমৰ পৰা ভোটগণনাৰ গঢ়ৰ টেবুললৈ ইভিএমৰ অনা প্ৰক্ৰিয়া ভিডিঅ' ৰেকৰ্ডিং কৰা আৰু প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকলৰ অনুমোদিত এজেণ্টক ষ্ট্ৰং ৰুমৰ পৰা খোলাৰ পৰা ভোটগণনা প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা পৰ্যন্ত ষ্ট্ৰং ৰুমৰ দ্বাৰা সন্মুখীন থকাৰ অনুমতি প্ৰদান কৰাৰ দাবী জনাইছে আৰু ঠিক সেইদৰে প্ৰতিগৰাকী প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীক সমষ্টিটোত প্ৰদান কৰা পোষ্টেল বেলট সংখ্যা পোষ্টেল বেলট প্ৰদান কৰাৰ দিন আৰু গ্ৰহণ কৰা হৈছে বুলি ইতিমধ্যে তথ্যযোগে জনোৱা হৈছে কিন্তু একেদৰে প্ৰতিটো সমষ্টিৰ আৰু এমেঞ্চিত আৰু ভোটাৰৰ সংখ্যা আৰু তেওঁলোকে প্ৰদান কৰা ভোটৰ সংখ্যা নিৰ্বাচনী দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰী আৰু সংখ্যা আৰু তেওঁলোকে প্ৰদান কৰা ভোটৰ সংখ্যাও বিষয়ে প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকলক অৱগত কৰিবলৈ দাবী জনাইছে স্মাৰক পত্ৰখনত মহাজোঁটে ইভিএমৰ ভোটগণনাৰ পূৰ্বে পোষ্টেল বেলট আৰু এবষ্টেণ্টি বেলট আৰু নিৰ্বাচনী দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰীসকলক ভোটগণনাৰ দাবী জনাইছে সেই এটা ৰাউণ্ড আৰু ভোটগণনাৰ আনুষ্ঠানিক ঘোষণা সম্পূৰ্ণ নোহোৱাকৈ পৰ্যন্ত পৰৱৰ্তী ৰাউণ্ডৰ গণনা আৰম্ভ নকৰাৰো দাবী জনাইছে কংগ্ৰেছৰ ফালৰ পৰা কিন্তু কৈছে যে ইয়াৰ উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে মহাজোঁটে ষ্ট্ৰং ৰুমত CCTVৰ লিংক প্ৰতিগৰাকী প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীক প্ৰদান কৰিবলৈ দাবী জনাইছিল যদিও আজি এই দাবী আয়োগে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ কৰিছে কিন্তু ইয়াত কোৱা হৈছে এই প্ৰসংগত তেওঁ কয় যে অপূৰ্ব বৰুৱা আৰু বিষ্ণুদৰে বিশ্ববিদ্যালয়ৰ অধ্যাপকক সামাজিক মাধ্যমৰ অচিৰেই লকডাউন দি সময়তে ইভিএমসমূহ সলনি কৰা বুলি মন্তব্য কৰাৰ কৰি তেওঁ কৈছে কোন ক'ত গৈছে ক'বলগীয়া নাই কিন্তু নিৰ্বাচনী ফলাফলৰ পিছত তেওঁলোকে নথকাৰ সুযোগ লৈ ইভিএমৰ সলনি কৰিব বুলি আমাক বদনাম নিদিয়ে বুলি নহ'ব এই কথা স্পষ্ট কৰি দিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পাছতো এই মুহূৰ্তত অতি ভয়ংকৰ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো দেশত দৈনন্দিন কৰোণা সংক্ৰমণ পূৰ্বৰ দৰে সকলো অভিলেখ ভংগ কৰিছে এদিনতে মৃত্যু হৈছে 1027 জন লোকৰ আৰু লগতে কৈছে দেশত কোনোমতে নিয়ন্ত্ৰণ আনিব পৰা নাই কৰোণা সংক্ৰমণ কৰোণা আক্ৰান্তৰ তীব্ৰ গতিত বৃদ্ধি পাই আহিছে যোৱা 24 ঘণ্টাত ভাৰতত কৰোণা আক্ৰান্তৰ সংখ্যাই পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে বিগত 24 ঘণ্টাত দেশত কৰোণা আক্ৰান্ত 1,84,000তকৈ অধিক লোক হৈছে আৰু সেইদৰে মৃত্যুৰ সংখ্যাও 1000 অতিক্ৰম কৰিছে আৰু দেশত প্ৰথমবাৰৰ বাবে সক্ৰিয় ৰোগীৰ সংখ্যা লক্ষাধিক হৈছে কিন্তু ইয়াত কৈছে সংক্ৰমণৰ ৰোধৰ বাবে কেইখনমান ৰাজ্যত জাৰি কৰা হৈছে নৈশ সান্ধ্য আইন আনকি মহাৰাষ্ট্ৰত জাৰি কৰা হৈছে জনতা কাৰফিউ বুধবাৰে পুৱা সদৰি কৰা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা 24 ঘণ্টাত দেশৰ মুঠ কৰোণা আক্ৰান্তৰ সংখ্যা হৈছে 1,84,372 জন ইয়াৰ পূৰ্বৰ দিনৰ তুলনাত প্ৰায় 23,000 অধিক আৰু সেইদৰে যোৱা 24 ঘণ্টাত কৰোণাৰ মৃত্যুৰ সংখ্যা 1027 জন বুলি জানিব পৰা গৈছে এতিয়ালৈকে মুঠ কৰোণাৰ আক্ৰান্তৰ সংখ্যা হৈছে 1,38 লাখ আৰু 73,875 গৰাকী আৰু এই স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশৰ মুঠ মৃত্যুৰ সংখ্যা হৈছে 1,72,085 জনৰ মৃত্যু হৈছে আৰু আনহাতে বিগত 24 ঘণ্টাত 82,339 জন লোক কৰোণাৰ আৰোগ্য লাভ কৰিছে এতিয়ালৈকে দেশত মুঠ 1,23,36,036 জন লোকে কৰোণাৰ আৰোগ্য লাভ কৰিছে ইয়াৰ পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ভয়ংকৰ ব্ৰেকিং নিউজ পোহৰলৈ আহিছে কিয়নো সকলো জল্পনা কল্পনা অন্ত কৰোণা ভয়ংকৰ ৰূপ সংক্ৰমণ লকডাউন নহয় আজিৰ পৰা 15 দিনৰ বাবে জনতা কাৰফিউ ঘোষণা কৰিছে কিয়নো তাৰ লগতে কৈছে কৰোণাৰ দ্বিতীয় ঢৌ লৈছে ভয়ংকৰ ৰূপ প্ৰতিদিনে বাঢ়িছে আক্ৰান্ত লোকৰ সংখ্যা মহাৰাষ্ট্ৰ বৰ্তমান অনিয়ন্ত্ৰণজিত হৈ পৰিছে কৰোণাৰ পৰিস্থিতি ফলত উপায়ন্ত হৈ মহাৰাষ্ট্ৰ চৰকাৰে বুধবাৰে নিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ জাৰি কৰিছে জনতা কাৰফিউ আৰু এই কথা জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে আৰু বুধবাৰে নিশা 8 বজাৰ পৰা আগন্তুক 1 মে'ৰ পুৱা 7 বজালৈকে ৰাজ্যজুৰি 140 ধাৰা বলবৎ কৰা হৈ থাকিব এই সময়ছোৱাত বন্ধ থাকিব হোটেল ৰেষ্টুৰেণ্ট কেৱল অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত বাছ বা লোকেল ট্ৰেইন চলিব খোলা থাকিব বেংকৰ সেৱা কিন্তু ইফালে মহাৰাষ্ট্ৰ পাঞ্জাৱ ছত্তীশগড় কৰোণাৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰি প্ৰতিনিধিত্ব প্ৰেৰণ কৰিছে মোদী চৰকাৰে আৰু মহাৰাষ্ট্ৰৰ চৰকাৰৰ তৰফৰ পৰা জনোৱা মতে আগন্তুক 1 মে'ত পৰ্যন্ত বৈধ বা উপযুক্ত কাৰণক বাদ দি ৰাস্তালৈ কোনো লোক ওলাব নোৱাৰিব সকলো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান পাব্লিক প্লেচ বন্ধ থাকিব জৰুৰী অত্যাৱশ্যকীয় কামক বা বাদ দি আন কোনো সকলো কাম বন্ধ থাকিব উল্লেখযোগ্য যে বিগত 14 দিন যিমান লোক কৰোণাৰ আক্ৰান্ত হৈছে তাৰে 57% কেৱল মহাৰাষ্ট্ৰৰে আৰু যিমান সংখ্যক মৃত্যু হৈছে তাৰে 47% ৰাজ্যৰ
আজি সন্ধিয়াৰ পাছতো এই মুহূৰ্তত আন এটাই ভয়ংকৰ খবৰ পোহৰলৈ আহিছে, কিন্তু সমগ্ৰ ভাৰতবৰ্ষতে এতিয়া কৰোণাৰ ট্ৰাক সৃষ্টি কৰিছে। তাৰ লগতে অসমতো ভয়ানক ৰূপত বৃদ্ধি পাবলৈ ধৰিছে আৰু নিয়ন্ত্ৰণৰ বাহিৰত গৈ গৈছে কৰোণা ভাইৰাছ। কিয়নো কৰোণা ৰোগীৰ সংখ্যা বাঢ়িছে, বিপৰীতে জনসাধাৰণে সাৱধানতা আৰু সচেতন। আৰু এপ্ৰিল মাহতে ডিব্ৰুগড়ৰ লগতে বিভিন্ন জিলাত 250 জন, ডিব্ৰুগড় অকল 24 ঘণ্টাতে আজি 250 জন কৰোণা আক্ৰান্ত ৰোগৰ ধৰা পৰিছে। আৰু অতি ভয়ানক কৰোণা সংক্ৰমণ হৈছে ডিব্ৰুগড় জিলাত। প্ৰতিদিনে অভাৱনীয়ভাৱে সংক্ৰমণ হৈছে জনগণৰ মাজত, কিন্তু ইমানৰ পাছতো জনতাৰ সজাগ আৰু সচেতনতা হোৱাৰ পৰিলক্ষিত হোৱা নাই। আজিৰ দিনটোত মাহটোৰ ভিতৰতে এক পৰ্যন্ত সৰ্বাধিক 62গৰাকী লোকৰ দেহত প্ৰভাৱ পৰিছে COVID-19ৰ সংখ্যা। আৰু 62গৰাকী লোকৰ ভিতৰত ৰেপিড পৰীক্ষাত 28গৰাকী লোক আৰু TPR-CR পৰীক্ষাত 34গৰাকী প্ৰমাণিত হৈছে তথ্য ভুৱা বুলি চৰকাৰে সদৰি প্ৰকাশ কৰিছে। ইয়াৰ বিপৰীতে কালি জিলাখনৰ ৰেপিড টেষ্টত 28গৰাকী আৰু RT-PCR টেষ্টত 11গৰাকী আৰু 39গৰাকী লোকৰ দেহত COVID-19ৰ ভাইৰাছৰ পৰা ধৰা পৰিছিল। সেইদৰে যোৱা 11 এপ্ৰিলত জিলাখনত 19গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰোণাৰ পজিটিভ। কিন্তু কিছু অৰ্থাৎ প্ৰতিদিনে কৰোণা হুৰাহুৰে বৃদ্ধি পাইছে কৰোণাৰ আক্ৰান্ত ৰোগীৰ সংখ্যা। চলিত মাহতে মাত্ৰ 13 দিনতে জিলাখনত 250 জনলৈ বৃদ্ধি পাইছে কৰোণাৰ সংক্ৰমণৰ লোকৰ সংখ্যা। আৰু উদ্বেগজনক কথা বিষয় হৈ পৰিছে, সেয়ে শংকিত হৈছে বিভিন্ন সাধাৰণ জনতা। আৰু সমগ্ৰ দেশত বিভিন্ন ৰাজ্যৰ লগত ডিব্ৰুগড়তো অতি সম্পূৰ্ণপণে ক'ভিড সংক্ৰমণ দেখা গৈছে যদিও জনসাধাৰণৰ সচেতনতা বা ক'ভিড প্ৰট'কল মানি চলা পৰিলক্ষিত হোৱা নাই। আৰু বিহুৰ বাবে ৰাজহুৱা স্থান, হাট বজাৰ জনতাই কোনো ক'ভিড প্ৰট'কল নমনাকৈ ঘূৰি ফুৰাত সংক্ৰমণ বৃদ্ধি পায় যেনে সচেতন ৰাইজে আশংকা প্ৰকাশ কৰিছে। ইয়াৰ পাছতো আন এটাই গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈ আহিছে, কাৰণ কিছু ষষ্ঠ অনুসূচী বৰাক উপত্যকাৰ আৰু বড়ো মাধ্যম বিদ্যালয়সমূহৰ বাবে অসম মাধ্যমিক শিক্ষা বৰ্ডৰ গাইডলাইন। তাৰ লগতে কিছু ষষ্ঠ অনুসূচী বৰাক উপত্যকা আৰু বড়ো মাধ্যম বিদ্যালয়সমূহৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সকলো তলত দিয়া বিকল্প ইতিমধ্যে দিছে। আৰু 1 নম্বৰ দেখি যদি ছাত্ৰ ছাত্ৰীয়ে অসমীয়া বিষয়ত MIL হিচাপে নলয়, তেন্তে অসমীয়া বিষয়ত ঐচ্ছিক বিষয় হিচাপে গ্ৰহণ কৰিব পাৰিব। এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীগৰাকীৰ মুঠ 6টা বিষয় হ'ব। 2 নম্বৰে কৈছে যদি কোনো ছাত্ৰ ছাত্ৰীয়ে অসমীয়া বিষয়টো MIL আৰু ঐচ্ছিক বিষয় হিচাপে নলয়, তেন্তে অতিৰিক্ত বিষয় হিচাপে ল'ব লাগিব। আৰু এই ক্ষেত্ৰত পৰীক্ষাৰ মুঠ 7টা বিষয় হ'ব। আৰু অতিৰিক্ত বিষয় নম্বৰ যোগ কিন্তু নহয়, কিন্তু বেলেগতকৈ মাৰ্কশ্বিট প্ৰদান কৰা হ'ব। আৰু পৰীক্ষাৰ্থীয়ে 7 নম্বৰ বিষয়টো 45% বা তাতোতকৈ অধিক নম্বৰ পালে পৰীক্ষাত দক্ষতাৰ ভিত্তিত আন চাৰ্টিফিকেটো লাভ কৰিব। এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ভাল খবৰ মুকলি হৈছে সাধাৰণ জনতাৰ বাবে, কিয়নো হ্ৰাস পাব পেট্ৰল ডিজেলৰ মূল্য। শীঘ্ৰে প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য হ'ব 75 টকা। জানি লওক আজিৰ মূল্য সবিশেষ, কিয়নো পেট্ৰল ডিজেলৰ মূল্য আৰু বৰ্তমান সামান্য পৰিমাণে সকাহ লাভ কৰিছে সাধাৰণ জনতাই। আজি দিল্লীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 90.56 টকা আৰু ডিজেলৰ মূল্য 80.87 টকা। কিন্তু দেশৰ ৰাজধানী চহৰকে ধৰি সকলো মহানগৰতে এতিয়া 13 দিনৰ বাবে ইন্ধনৰ মূল্য কোনো ধৰণৰ সালসলনি হোৱা নাই। ইফালে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য সপ্তাহত আৰম্ভণিৰ দিনটো সামান্য বৃদ্ধি দেখা গৈছে। বিগত মাহৰ পৰা 24 আৰু 25 মাৰ্চত পেট্ৰল আৰু ডিজেলৰ মূল্য কিছু সস্তা হৈছিল আৰু ইয়াৰ পিছতেই 30 মাৰ্চত পুনৰ হ্ৰাস পাইছিল পেট্ৰল ডিজেলৰ মূল্য। আৰু মাৰ্চ মাহত এই 3 দিনত প্ৰতি লিটাৰ মুঠ 61 পইচা হ্ৰাস পাইছিল পেট্ৰলৰ মূল্য। কিন্তু অতি গুৰুত্বপূৰ্ণ এটা ভাল খবৰ হৈছে যে বিশেষজ্ঞসকলৰ মতে পেট্ৰল আৰু ডিজেলৰ সামগ্ৰী আৰু সেৱা কৰ আৰু GSTৰ অধীনলৈ আনিলে সাধাৰণ জনতাই এই উচ্চ মূল্যৰ পৰা সকাহ পাব। আৰু GST আছে পেট্ৰলৰ মূল্য প্ৰতি লিটাৰ 75 টকালৈ হ্ৰাস পাব পাৰে আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰ 68 টকালৈ হ্ৰাস পাব পাৰে। কিয়নো আপোনাৰ আচৰত আজিৰ দিনটোত পেট্ৰল ডিজেলৰ মূল্য এনেধৰণৰ। দিল্লীত পেট্ৰলৰ মূল্য হৈছে 90.56 টকা আৰু ডিজেলৰ মূল্য 80.87 টকা। আৰু মুম্বাইত পেট্ৰল লিটাৰৰ মূল্য হৈছে 96.98 টকা আৰু ডিজেলৰ মূল্য হৈছে 87.96 টকা। চেন্নাইত পেট্ৰলৰ মূল্য 92.58 টকা আৰু ডিজেলৰ মূল্য 85.88 টকা। আৰু কলকাতাত পেট্ৰলৰ মূল্য 90 টকা আৰু ডিজেলৰ মূল্য 83.75 টকা। আৰু নয়ডাত পেট্ৰলৰ মূল্য 83.91 টকা আৰু ডিজেলৰ 81.33 টকালৈ হ্ৰাস পাইছে। বেংগালুৰুৰ প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 93.59 টকা আৰু ডিজেলৰ মূল্য 85.75 টকা। আৰু ভূপালত পেট্ৰলৰ মূল্য হৈছে 98.58 টকা আৰু ডিজেলৰ মূল্য হৈছে 89.13 টকা। ছত্তীশগড়ত 87.14 টকা হৈছে পেট্ৰল আৰু ডিজেলৰ 80.57 টকা হৈছে ডিজেলৰ মূল্য। কিন্তু কৈছে মাৰ্চ মাহত পেট্ৰল আৰু ডিজেলৰ মূল্য 3বাৰকৈ হ্ৰাস পাইছিল, যদিও এই হ্ৰাসৰ পিছত পেট্ৰলৰ প্ৰতি লিটাৰ মাত্ৰ 6.61 পইচাৰ আৰু ডিজেলৰ 60 পইচা সস্তা হৈছিল। ফেব্ৰুৱাৰীত সময়ছোৱাত পেট্ৰলৰ মূল্য 6বাৰকৈ বৃদ্ধি হৈছিল, যিয়ে ইয়াক 4.74 টকা আৰু বহুল কৰি তুলিছিল। আনহাতে যদি ডিজেলৰ কথা কোৱা যায়, তেন্তে 16 দিনৰ ভিতৰত মূল্য হৈছিল 4.52 টকালৈ বৃদ্ধি পাইছিল। আৰু প্ৰতিদিনে সলনি হয় ইন্ধনৰ মূল্য। প্ৰতিদিনে পুৱা 6 বজাত সলনি হয় পেট্ৰল আৰু ডিজেলৰ মূল্য। নতুন মূল্য পুৱা 6